সুপ্ৰভাত ৱেলকাম টু ডে 22 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। পোনপ্ৰথমে কুহুমীয়া পানী এগিলাচ খাই ল'লোঁ। 10 বাৰ সূৰ্য নমস্কাৰ কৰিলোঁ। পিছতে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ কৰিলোঁ। গৰম চাহ একাপ খালোঁ। শ্ৰীমতীক বাছত উঠাই থৈ আহিলোঁ। ইয়াৰ পিছতে চকিডিং ফিল্ডত অলপ সময় মৰ্ণিং ৱাক কৰিলোঁ আৰু অলপ সময় ৰানিং কৰিলোঁ। উভতি গা পা ধুই ভগৱানক সেৱা জনাই ব্ৰেকফাষ্ট কৰিলোঁ আৰু বিদ্যালয়ৰ বাবে ৰৱানা হ'লোঁ। মধ্যাহ্নৰ পিছত এয়া দুপৰীয়া 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন কৰিবলৈ দিয়া হৈছিল আৰু এয়া ময়ো মধ্যাহ্ন ভোজন কৰিলোঁ। মধ্যাহ্ন ভোজনৰ পিছত এয়া ছাত্ৰ ছাত্ৰীসকলে ৱাল মেগাজিনৰ কাম কৰি আছে আৰু ময়ো ছাত্ৰ ছাত্ৰীসকলক এক্টিভিটি কৰাবলৈ ফ্ল'ৰ পেইণ্ট কৰিলোঁ। ভাগৱত গীতা পাঠ কৰিলোঁ। 100 ডেইজ হাৰ্ট চেলেঞ্জৰ বিষয়ে আজি আপোনালোকক কওঁ। চেলেঞ্জৰ মতে 100 দিনলৈ কিছুমান নিয়ম মানি চলিব লাগিব আৰু সেই নিয়মকেইটা হ'ল: ৰাতিপুৱা সোনকালে উঠা, গোটেই দিনটোত প্ৰায় 4 লিটাৰ পানী খোৱা, ৰাতিপুৱা আৰু গধূলি ব্যায়াম কৰা, হেল্ডি ফুড খোৱা আৰু জাংক ফুড এভইড কৰা, এখন চেল্ফ হেল্প বুক বা আধ্যাত্মিক কিতাপ এখন সদায় পঢ়া ইত্যাদি। এই নিয়মসমূহ এদিনো বাদ নপৰাকৈ মানি চলা। গতিকে মোৰ আজি 22 দিন হ'ল আৰু 78 দিন বাকী আছে। আপোনালোকেও এই চেলেঞ্জটো লৈ চাওকচোন।